যদি আপোনালোকৰ খুব বেছিকৈ চুলি সৰি আছে, আপোনালোকৰ যদি কম বয়সতে চুলিবোৰ পকিবলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে আপোনালোকে এই তেলটো বনাই পেলাই লগাব। সপ্তাহত দুবাৰকৈ যদি এই তেলটো বনাই পেলাই আপোনালোকে চুলিত লগায়, তেতিয়াহ'লে আপোনালোকৰ চুলি সৰা, চুলি পকা সমস্যা দূৰ হ'ব আৰু লগতে আপোনালোকৰ চুলিৰ গ্ৰোথ বাঢ়িব, নতুন নতুন চুলি গজিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা চুলিত সনা তেল, যিটো তেল সানিলে আপোনালোকৰ চুলিৰ গ্ৰোথ বাঢ়িব। চুলি যদি খুব সৰি আছে সেইটো কমিব, চুলি যদি আপোনালোকৰ কম বয়সতে পকিবলৈ আৰম্ভ কৰিছে সেই চুলি পকা সমস্যাটো দূৰ হ'ব। মোৰো খুব চুলি সৰিছিল, কাৰণ ঠাণ্ডা দিনত মই চুলিখিনি যত্ন কৰিবলৈ একেবাৰে বাদ দি দিছিলোঁ। চুলিত যিকোনো বস্তু ঠাণ্ডা দিনত লগালে ঠাণ্ডা লাগে আৰু যাৰ ফলত চৰ্দি কাহ হয়, সেইকাৰণে মই ঠাণ্ডা দিনত চুলিখিনি খুব কম যত্ন কৰিছিলোঁ। তাৰ ফলত কি হ'ল, মোৰ চুলিখিনি খুব সৰিলে আৰু সৰাৰ কাৰণে মই এই তেলটো বনাই পেলাই লগালোঁ। এই তেলটো বনাই লগোৱাৰ 15 দিন পাছৰ পৰাই মোৰ চুলিখিনি সৰা বন্ধ হৈ গ'ল আৰু লগতে সৰু সৰু চুলি বহুত গজিছে। সেইকাৰণে মই ভাবিলোঁ যে এই তেলটোৰ পৰা মই ইমান ভাল ৰিজাল্ট পাইছোঁ, গতিকে মোৰ ফ্ৰেণ্ডসকলৰ লগতো আপোনালোকৰ লগত এই তেলটো বনাই পেলাই আপোনালোকক দেখুৱাওঁ। সপ্তাহত যদি দুবাৰকৈ আপোনালোকে এই তেলটো ৰেগুলাৰ লগাই থাকে, তেতিয়াহ'লে আপোনালোকৰ চুলি সৰাও বন্ধ হ'ব, চুলি পকাও সমস্যাটো লাহে লাহে দূৰ হ'ব আৰু আপোনালোকৰ চুলিৰ গ্ৰোথটো বাঢ়িবলৈ আৰম্ভ কৰিব। মোৰ চুলিত মই এই তেলটো বনাই লগাই থৈছোঁ, সেইকাৰণে চুলিখিনি টেপা খাই আছে। আপোনালোকে আহক চাওঁ এই তেলটো বনাবলৈ কি কি বস্তু লাগিব, কেনেকৈ বনাব লাগিব চাওঁ বলক। এই তেলটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব আৰু ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। তে আহক কি কি বস্তুৰেনো এই তেলটো বনাব পাৰি চাওঁ বলক। এই তেলটো বনাবলৈ মই আনিছোঁ এয়া নৰসিংহ পাত কেইটামান, আৰু এই নৰসিংহ পাতকেইটা মই ঠাৰিৰে সৈতে ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এতিয়া মই ঠাৰিডালৰ পৰা লাহে লাহে পাতকেইটা এৰুৱাই লৈছোঁ। পাতকেইটা ভালকৈ চাফা কৰি ল'ব লাগিব, যাতে এই পাতকেইটাত কোনো ধূলি বালি লাগি নাথাকে। এতিয়া মই এয়া পাতকেইটা গুচাই ল'লোঁ আৰু পাতকেইটা জোখটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া মোৰ হাতে এমুঠি, আৰু এই তেলটো মই বনাম মাত্ৰ 15 দিনৰ কাৰণে, সেইকাৰণে মোৰ হাতে এমুঠি পাত লৈছোঁ। আৰু এতিয়া মই এয়া অকণমান শুকুৱাই ল'ম, যাতে পাতকেইটাত কোনো পানী লাগি নাথাকে। যদি পানী লাগি থাকে তেতিয়াহ'লে তেলটো সোনকালে বেয়া হৈ যাব। এতিয়া মই এয়া পাতকেইটা অকণমান শুকুৱাই ল'লোঁ ফেনৰ বতাহতে, ৰ'দত দিব নালাগে, ফেনৰ বতাহতে শুকুৱাই ল'ব লাগিব। এতিয়া মই পাতকেইটা শুকুৱাই লোৱাৰ পাছত ইয়াৰ লগত আৰু কেইটামান বস্তু মই মিক্স কৰিম তেলটো বনাবলৈ। এই নৰসিংহ পাতকেইটাৰ লগত কিনো বস্তু মিক্স কৰিব লাগিব চাওঁ আহক। এয়া মই আনিছোঁ এইটো কালজিৰা ল'লোঁ মই এচামুচৰ জোখাৰে। এয়া দেখিছে কালজিৰা, আপোনালোকে চিনি পাইছেনে কালজিৰাটো? এতিয়া মই আনিছোঁ এয়া মেথিও ল'লোঁ মই এচামুচ। ইয়াৰ পাছত এয়া ল'লোঁ মই শুকান আমলখিকেইটা মই নিমখত দিয়া আমলখি নহয়, নিমখত দিয়া আমলখি থাকিলে আপোনালোকে নল'ব, নিমখ নলগোৱাকৈ শুকোৱা আমলখি লাগিব। এতিয়া মই আনিছোঁ এইটো এটা শুকান শিলিখা লাগিব এই তেলটো বনাবৰ কাৰণে। কেঁচা শিলিখা হ'লে নহ'ব, কাৰণ এই তেলটোত কেঁচা বস্তু মই একো মিক্স নকৰোঁ। কেঁচা বস্তু দিলে তেলটো ষ্ট'ৰ কৰি ৰাখিব নোৱাৰিব, সোনকালে বেয়া হৈ যাব। সেইকাৰণে মই চব বস্তু শুকান ব্যৱহাৰ কৰিছোঁ। শুকান শিলিখাটো গুচাবলৈ অকণমান কঠিন হয়, তথাপিও মই এয়া গুচাই লৈছোঁ। শুকান শিলিখাৰ ওপৰৰ যিখিনি অংশ সেইখিনি গুটিটো নাই লোৱা। এতিয়া মই এয়া শুকান শিলিখাৰ গুড়া ল'লোঁ এচামুচ, আৰু আমলখি এচামুচ, মেথি এচামুচ আৰু কালজিৰা এচামুচ। এই গোটেইকেইবিধ বস্তু আমাৰ চুলিৰ কাৰণে যে বহুত ভাল হয়। এতিয়া মই আনিছোঁ এটা খুন্দনা, আৰু এই নৰসিংহ পাতকেইটা মই খুন্দনাতে ভৰাই দিছোঁ। এতিয়া মই নৰসিংহ পাতকেইটা খুন্দি ল'ম, আৰু নৰসিংহ পাতকেইটাৰ লগতে মই এয়া কালজিৰা আৰু মেথিকেইটাও দি পেলাই খুন্দিম। এতিয়া মই ভৰাই দিছোঁ এয়া কালজিৰাকেইটা। যদি আপোনালোকৰ চুলি সৰি আছে বা চুলি সোনকালে কম বয়সতে পকি গৈছে, তেতিয়াহ'লে আপোনালোকে এই তেলটো আজিয়ে বনাই লগাওক, সোনকালে আপোনালোকৰ চুলি সৰা বন্ধ হ'ব। আৰু এতিয়া মই এয়া খুন্দনাটোত দুইবিধ বস্তু দিয়া হৈ গ'ল নৰসিংহ পাতৰ লগত। এতিয়া মই এইখিনি খুন্দি ল'ব লাগিব। খুন্দিম কেনেকৈ, ইয়াতে মই আৰু এবিধ বস্তু মিক্স কৰিহে খুন্দিম।
গোটেইকেইটা বস্তু অকণমান খুন্দি ল'লোঁ ইয়াৰ পাছত মই ইয়াৰ লগত মিক্স কৰিম এতিয়া অকণমান নাৰিকল তেল দি খুন্দিব আৰু খুন্দোতে অকণমান পানী দি খুন্দিলে সোনকালে গুড়া হৈ যায় কিন্তু আমি ইয়াত পানী ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইকাৰণে মই নাৰিকল তেল দি এয়া খুন্দি লৈছোঁ আপোনালোকেও যেতিয়া খুন্দিব নাৰিকল তেল মিক্স কৰি পেলাই খুন্দিব এয়া দেখিছেনে মোৰ খুন্দা হৈ গ'ল এই তেলটো মাত্ৰ মই 15 দিনৰ কাৰণেহে বনাইছোঁ সেইকাৰণে পৰিমাণটো মই অলপ কমাই লৈছোঁ আপোনালোকে যদি বেছি দিনৰ কাৰণে বনাই থওঁ বুলি ভাবে তেতিয়াহ'লে ইয়াৰ ডাবল পৰিমাণ ল'ব লাগিব আৰু তেতিয়া আপোনালোকে এইখিনি বস্তু মিক্সিটো পিচি ল'ব পাৰে মিক্সিত পিচিলেও আপোনালোকে নাৰিকল তেল দি পিচিব লাগিব এতিয়া মই খুন্দনাৰ পৰা বস্তুখিনি উলিয়াই ল'লোঁ উলিয়াই লোৱাৰ পাছত এতিয়া মই গেছৰ ফ্লেমটো এয়া অন কৰি লৈছোঁ একদম লো ফ্লেমত বনাব লাগিব এতিয়া মই এখন ডাঠ ফ্ৰাই পেন গেছত তুলি দিছোঁ ফ্ৰাই পেনখন গৰম হৈ গ'ল এতিয়া মই 100 গ্ৰাম নাৰিকল তেল দিম এয়া মই 100 গ্ৰামৰ নাৰিকল তেল দিছোঁ 100 গ্ৰাম নাৰিকল তেলে 15 দিন আপোনালোকে লগাব পাৰিব তেলটো আৰু ইয়াৰ লগত মই মিক্স কৰিম এতিয়া এয়া তিল তেলো লৈছোঁ মই 4 পৰা 5 চামুচ আপোনালোকেও দুইবিধ তেল যেতিয়া মিক্স কৰিব তেতিয়া এই তেলটোৰ গুণটো বেছি ভাল হ'ব এতিয়া মই খুন্দি লোৱা বস্তুখিনি ইয়াতে দি দিছোঁ ইয়াৰ পাছত মই আমলখিখিনি দি দিছোঁ ইয়াৰ পাছত মই শিলিখা গুড়াখিনিও দি দিছোঁ গোটেইখিনি বস্তু মই তেলত মিক্স কৰি দিছোঁ এতিয়া মই খুব ঘনাই লৰাই থাকিম গোটেইখিনি বস্তু যেতিয়া দি দিব এনেকৈ ফেন উঠি আহিব লো ফ্লেমত বনাব নহলে ওপৰলৈ আহি উফন্দি পৰিব একদম লো ফ্লেমত আপোনালোকে বনাব তেতিয়া লাহে লাহে দেখিব ইয়া ফেনৰ পৰিমাণটো কমি আহিছে এই তেলখিনি আপোনালোকে এনেকৈ 2 মিনিট মান উতলাই থাকিব যাতে গোটেই বস্তুখিনিৰ গুণটো তেলখিনিলৈ গুচি আহে এতিয়া মোৰ এয়া তেলখিনি হৈ গৈছে মই ফ্লেমটো অফ কৰি দিলোঁ আৰু এনেকৈ লৰাই দিছোঁ তেলৰ কালাৰটো দেখিছেনে তেলখিনি নমোৱাৰ পাছত অলপ ঠাণ্ডা হ'বলৈ দিব লাগিব ঠাণ্ডা হোৱাৰ পাছত এনেকৈ সেকিব লাগিব সেকিবলৈ মই এখন কটন ৰুমাল পাৰি ল'লোঁ এটা বাটিত আৰু এনেদৰে মই এতিয়া তেলখিনি সেকি ল'ম আপোনালোকেও এনেদৰে সেকিব লাগিব চাকনিত সেকিলে গুড়া পৰিব সেইকাৰণে চাকনিত মই সেকা নাই কাপোৰেৰে সেকিছোঁ এই তেলটো চুলিত লগোৱাৰ উপৰিও আৰু দুবিধ বস্তু আপোনালোকে সদায় খাব লাগিব যি কেবিধ বস্তু আমাৰ চুলিৰ কাৰণে বহুত ভাল হয় সেই কেবিধ বস্তু কি বস্তু আপোনালোকে সদায় খালে আপোনালোকৰ চুলিখিনি মজবুত হ'ব ভিতৰৰ পৰা চুলিখিনি ৰিপেয়াৰ হ'ব সেইটো বস্তুৰ নামটো মই পিছলৈ কৈ আছোঁ ভিডিঅ'টোৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গ'লে সেই নামকেইটা গম পাব এতিয়া দেখিছেনে তেলখিনি মই কেনেদৰে চাকি ল'লোঁ আৰু যিখিনি গুড়া আছিলে সেইখিনিৰ পৰাও মই ভালকৈ তেলখিনি চাকি ল'ম যাতে সেই গুড়াখিনিত লাগি থকা যিবিলাক তেল সেইখিনি ধুনীয়াকৈ ওলাই যায় এয়া মই খুব ধুনীয়াকৈ চেপি পেলাই তেলখিনি উলিয়াই লৈছোঁ এয়া এতিয়া মই তেলখিনি পাই গ'লোঁ এইখিনি তেল আৰু এই তেলখিনি কেনেকৈ ষ্ট'ৰ কৰিব লাগিব সেইটো আপোনালোকক কৈ আছোঁ আৰু কেনে ধৰণে লগাব লাগিব সেইটো কৈ আছোঁ এতিয়া মই তেলখিনি এটা চিচাৰৰ বটলত এয়া ভৰাই থৈছোঁ চিচাৰৰ বটলত ভৰাব লাগিব প্লাষ্টিক বটলত নথব এটা এয়াৰ টাইট চিচাৰ বটলত আপোনালোকে এই তেলখিনি ভৰাই থব এতিয়া মই এইটো তেলটো ৰেডি কৰি ল'লোঁ এতিয়া আপোনালোকক কৈ আছোঁ এইটো কেনে ধৰণে লগাব লাগে আপোনালোকে যেতিয়া এই তেলটো লগোৱাৰ আগত আপোনালোকে 2 ঘণ্টা ৰ'দত দি ল'ব ৰ'দত দিয়াৰ পাছত আপোনালোকে এই তেলটো লগাব যেতিয়া লগাব আপোনালোকে চুলিৰ গুৰিত লগাই পেলাই অকণমান মাছাজ কৰি দিব এনেকৈ সপ্তাহত আপোনালোকে 2 দিনকৈ এই তেলটো চুলিত লগাব আৰু মাজে মাজে আপোনালোকে এই তেলটো ৰদাই থাকিব লাগিব এই তেলটো লগোৱাৰ উপৰিও আপোনালোকৰ চুলি সৰা কমিবলৈ চুলি পকা কমিবলৈ কি দুটা বস্তু খাব লাগিব ভিডিঅ'টো পিছলৈ মই আপোনালোকক কৈ আছোঁ এই তেলটো কেনেকৈ বনাব পাৰিম আপোনালোকক মই দেখুৱালোঁ গোটেইকেইটা বস্তু আমাৰ শৰীৰৰ পক্ষে বহুত ভাল হয় এই তেলটো চুলিত লগোৱাৰ উপৰিও আপোনালোকে মাজে মাজে দুটা বস্তু খাই থাকিব লাগিব সেই দুটা বস্তু আমাৰ চুলিৰ কাৰণে ছালৰ কাৰণে বহুতে ভাল হয় তাৰে এটা হৈছে নৰসিংহ পাত আপোনালোকে ৰাতিপুৱা খালি পেটতে 3টা বা 5টা পাত ধুই পেলাই ল'ব আৰু চুবাই পেলাই খাব তেনেকৈ খালে আমাৰ ছাল আৰু চুলিৰ কাৰণে নৰসিংহ পাতটো বহুত ভাল হয় পেটৰ কাৰণেও ভাল হয় আপোনালোকে সকলোৱে জানে তেনেকৈ খালেও আপোনালোকৰ কাৰণে ভাল যদি তৰকাৰী কৰি খায় বা সবজি কৰি খায় চাটনি কৰি খায় যেনেকৈ খায় আপোনালোকে খাব পাৰে কিন্তু নৰসিংহ পাত আপোনালোকে সদায় ৰেগুলাৰ যদি খায় তেতিয়াহ'লে সোনকালে চুলি সৰা কমিব আৰু চুলিৰ গ্ৰোথটো বাঢ়িব ইয়াৰ উপৰিও আপোনালোকে খাব পাৰে তিল খোৱা আমাৰ চুলিৰ পক্ষে বহুত বেছিকৈ ভাল তিল খালে আপোনালোকৰ চুলি সৰা সমস্যাটো 15 দিনৰ ভিতৰতে একেবাৰে কমি যাব চুলিৰ গ্ৰোথ বহুত বঢ়িয়া হ'ব গতিকে সদায় আপোনালোকে নৰসিংহ পাত 3টা বা 5টা চুবাই খাব আৰু লগতে আপোনালোকে সপ্তাহত 3 দিন বা 4 দিন
তিল খাব তিলৰ লাৰু যদি বনাই থয় গুৰৰ লগত যে তিলৰ লাৰু বনাই তেনেকৈ যদি বনাই থয় আপোনালোকে তিলটো সদায় খাব পাৰিব তিলৰ লাৰু যদি প্ৰতিদিনে আপোনালোকে 2 পৰা 3টাকৈ খাব পাৰে তেতিয়াহ'লে আপোনালোকৰ চুলি সৰাটো 15 দিন মানৰ ভিতৰতে কমিব আৰু কমাৰ পাছত আপোনালোকৰ চুলি গ্ৰোথটো খুব ধুনীয়া হ'ব আৰু ইয়াৰ উপৰি আপোনালোকে তিল যিসকলৰ ডায়াবেটিছ আছে আপোনালোকে তিলৰ লাৰু সদায় খাবলৈ অসুবিধা হ'ব সেই কাৰণে আপোনালোকে তিলৰ চাটনি বনাই খাব পাৰে তিলৰ তৰকাৰী বনাই খাব পাৰে তেনেকৈ আপোনালোকে তিল খালে আপোনালোকৰ চুলি যদি সৰি আছে সেই সমস্যাটো দূৰ হ'ব চুলি পকা সমস্যাও লাহে লাহে কমিবলৈ ধৰিব এনেকৈ আপোনালোকে এই দুটা বস্তু ৰেগুলাৰ যদি খায় তেতিয়াহ'লে 1 মাহ মান খোৱাৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ চুলি সৰা একেবাৰে বন্ধ হৈ গৈছে আৰু যদি আপোনালোকৰ খুব কম বয়সতে চুলি পকি আছে সেই পকা সমস্যাটো দূৰ হ'ব আপোনালোকে এই তেলটো বনাই লগাওক আৰু লগতে মই কোৱা এই দুবিধ বস্তু ৰেগুলাৰ খাওক দেখিব এমাহৰ ভিতৰত আপোনালোকৰ চুলিৰ গ্ৰোথ বাঢ়িবলৈ আৰম্ভ কৰিছে আজিৰ মোৰ এই চুলিৰ গ্ৰোথ বঢ়া চুলি সৰা বা চুলি পকাৰ কাৰণে যিটো তেল আপোনালোকক বনাই দেখুৱাইছো আপোনালোকে তেলটো নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিম নতুন এটা টিপছৰ সৈতে নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ